পঞ্চদশ বিত্ত আয়োগৰ অধীনত হাজোৰ বৰ্ণিত পথৰ আধাৰশিলা স্থাপন বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ। হাজো শুৱালকুছি সমষ্টিৰ বৰ্ণিত পঞ্চদশ বিত্ত আয়োগৰ অধীনত বৰ্ণিগাঁও পঞ্চায়তৰ নোৱাপাৰাত পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে। আধাৰশিলা স্থাপন কৰি বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে কয়, মই বিধায়ক ৰূপে নিৰ্বাচিত হোৱাৰ পিছতে হাজোৰ উন্নয়ন সাধন কৰিবলৈ আগবাঢ়ি আহিছোঁ। পথটোৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰি অনাগত দিনত এই পথটোৱে অঞ্চলটোৰ ৰাইজৰ দৈনন্দিন কাম কাজ সুচাৰুভাৱে কৰাত সহায়ক হ'ব বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে। বৰ্ণিগাঁও পঞ্চায়তৰ লোক নিৰ্মাণ পথৰ পৰা ৰমিজউদ্দিন আহমেদৰ ঘৰলৈ সংযোগী পথটো পঞ্চদশ বিত্ত আয়োগৰ 2024-25 বৰ্ষৰ আনটাইড অনুদানৰ ভিত্তিত 7.20 লাখ টকা ব্যয় সাপেক্ষে পথটো নিৰ্মাণ কৰা হ'ব। এই আধাৰশিলা স্থাপন অনুষ্ঠানত হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অৰ্পণা বৰ্মন, 2 নং হাজো গাঁও পঞ্চায়তৰ সভানেত্ৰী বনানী দাস, 70 নং বৰ্ণিগাঁও পঞ্চায়তৰ সভানেত্ৰী নাৰ্জিনা ইয়াছমিনকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। হাজো শুৱালকুছি সমষ্টিৰ এখন বৰ্ণি পঞ্চায়ত যথেষ্ট ডাঙৰ আৰু ইয়াত মূল পথ পকীকৰণৰ কাম আমি নিৰ্বাচনৰ আগতে হোৱা আৰম্ভণি কৰিছিলোঁ। এতিয়া নিৰ্মাণৰ কাম চলি আছে। আজি বৰ্ণি নপাৰা এই গাঁৱৰ এই চুবুৰীৰ পথটো বৰ্ণি গাঁও পঞ্চায়তৰ অন্তৰ্গত পঞ্চায়তৰ 15 ফাৰ্নিচাৰ অধীনত প্ৰায় 7 লাখ টকা ব্যয় সাপেক্ষে এই পথটো পকীকৰণ হ'ব আৰু ৰাইজৰ যিটো যাতায়াতৰ এটা অসুবিধা হৈছিল সেইখিনি সমস্যা সমাধান হ'ব। সেইটো সকলো সহযোগ কৰক। আমাৰ চৰকাৰে যথেষ্ট কাম ইতিমধ্যে কৰি আছে, জাতি ধৰ্ম নিৰ্বিশেষে কৰি আছে। গতিকে সকলোৱে সহযোগ কৰক। নিজৰ ঠাই উন্নয়নৰ কাৰণে সকলোৱে ভাল মনোভাৱেৰে কাম কৰক আৰু মই সকলোৰে সহযোগ বিচাৰিছোঁ। ধন্যবাদ। দাদা, কিছুদিন পূৰ্বে আপুনি শুৱালকুছি খণ্ড উন্নয়ন বিষয়ৰ কৰ্মচাৰী আৰু হাজো খণ্ড উন্নয়ন বিষয়ৰ কৰ্মচাৰীসকলক লৈ আলোচনাত মিলিত হৈছিলে। হয়, আমি বিভাগীয়ভাৱে যিখিনি কথা পাতিব লাগে সেইখিনি কথা সুন্দৰভাৱে পতা হৈছে আৰু প্ৰত্যেকজন বিষয়া, অভিযন্তা, আমাৰ বিডিঅ সহিতে পঞ্চায়ত প্ৰতিনিধিৰ লগতো পাতিছোঁ, যাতে সকলোৱে ৰাইজৰ উন্নয়নৰ কাৰণে যিখিনি পইচা ধন আহে সেইখিনি যাতে সৎভাৱে খৰচ হয় আৰু সকলোৱে যাতে এটা সেৱাৰ মনোভাৱেৰে কাম কৰে, সেইটোৰ কাৰণে সকলোৰে লগত আলোচনা কৰি ৰাইজৰ প্ৰকৃতভাৱে উপকৃত হ'ব পৰাকৈ কাম কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। দাদা, পিতকাতি বিলক লৈ কিবা সিদ্ধান্ত লোৱা হৈছে? পিতকাতি বিলৰ হাজোৰ এটা ঐতিহ্য হয় আৰু হাজোৰ মঠ মন্দিৰ যথেষ্ট আছে, হয়গ্ৰীৱ মাধৱ মন্দিৰ পঞ্চতীৰ্থ আছে, পৰামৰ্শ আছে। গতিকে পিতকাতি হাজোৰ মানুহৰ এটা হৃদস্পন্দন ঠাই। এই ঠাইখন সুন্দৰভাৱে সজোৱাটো আমাৰ কাৰণে এটা খুব ভাল লগা কথা। মই আজি বিভাগৰ জিলা বিষয়া সঞ্জীৱ শৰ্মা সৈতে আন বিষয়াসকলৰ লগত আলোচনা কৰিছোঁ, যাতে পিতকাতি বিল খুব ভালকৈ এটা সৌন্দৰ্য বৰ্ধন কৰি এটা পৰ্যটনৰ স্থলী, যাতে পৰ্যটকসকলে আহিও তাত কিছু জিৰণি ল'ব পাৰে বা সময় অতিবাহিত কৰিব পাৰে, তেনেকুৱা এটা খুব সৌন্দৰ্যপূৰ্ণ এটা আঁচনি লোৱাৰ কথা আমি আজি আলোচনা কৰিছোঁ। নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি এই পিতকাতি বিলখনক সুন্দৰভাৱে সজাই পৰাই তোলাৰ এটা পৰিকল্পনা লৈছোঁ। কিছু ভূমি অবৈধভাৱে বেদখল হৈছে। অবৈধ বেদখলটো চৰকাৰী ভূমি বেদখল কোনো কৰি লাভ নাই। ইতিমধ্যে মুখ্যমন্ত্ৰী কৈছে অবৈধ বেদখল উচ্ছেদ হ'ব, আমিও কৈছোঁ অবৈধ বেদখল উচ্ছেদ হ'ব। কোনোবাই যদি অবৈধভাৱে বেদখল কৰিছে সি উচ্ছেদ হ'ব, তাত কোনো সন্দেহ নাই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।